ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। কিয়নো যোৱাটো খণ্ডত বেদৰ ৰত্নৰ ওচৰত গৈছিল আৰু অনুভূতিৰ লগত ল'ৰাটো কিয় আছিল বুলি ৰত্নক সুধিছিল। আৰু তেতিয়া ৰত্নই সদায় তোৰ কাৰণে ৰৈ থাকিব নেকি, মইতো বাৰে বাৰে তোক কৈ আছিলো। তইতো বুজিবই চেষ্টা নকৰিলি বিয়াৰ বয়স হোৱা ছোৱালী এজনীৰ কিমান প্ৰেছাৰ থাকে সেইটো মই ভালদৰে বুজি পাওঁ। তইও বুজি পাব লাগিছিল, তই বহুত দেৰি কৰিলি, এতিয়া তোৰ জীৱনলৈ অনুভূতি ঘূৰি নাহে। তাই মোক কৈ গৈছে এতিয়াৰ পৰা জীৱনটো নতুনকৈ আৰম্ভ কৰিব বুলি বেদক কোৱা দেখিবলৈ পাইছো। আজিৰ খণ্ডটোত কিংছুক প্ৰজ্ঞাৰ ওচৰলৈ যাব আৰু আমি সোনকালে ইয়াৰ পৰা যাব লাগিব। মায়ে যে আমি আৰু ইয়াত কিমান দিন থাকিম সুধিছে বুলি প্ৰজ্ঞাক কব আৰু সোনকালে কিবা এটা কৰিব লাগিব বুলি প্ৰজ্ঞাক কোৱা দেখিবলৈ পাব। আৰু তুমি এখন হোটেলত থাকি তুমি কি কৰিব পাৰিবা বুলি কিংছুকক কোৱা দেখিবলৈ পাব। আনফালে অনুৱে যে ভাবিছিলো দেউতা আহিছিল ঘৰখন ভাল হব, কিন্তু ওলোটাটোহে হল। খুৰীও সলনি হল, কিন্তু আগতেতো এনেকুৱা নাছিল, এতিয়া কিয় এনেকুৱা হল বুলি ভাবি থকা দেখিবলৈ পাব। আৰু আজি অনু আৰু সুধীৰে একেলগে কথা পাতি থাকিব আৰু সেইদিনা মোৰ গাত হাত দিয়া ল'ৰাজন কোন হয় বুলি অনুসোধা দেখিবলৈ পাব। বিভান আজি প্ৰিয়মৰ ঘৰলৈ যাব আৰু তেতিয়া প্ৰিয়মে তই আমাৰ ঘৰলৈ কিয় আহিছা বুলি সুধিব। আৰু তোৰ এগেইনষ্টত মই পুলিচক সকলো কম, বিন্দুৰ হৈ মই সাক্ষী দিম, তই শাস্তি পাবই লাগিব বুলি বিভানক কোৱা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।